নমস্কাৰ, আপোনালোক সকলোকে আমাৰ অংকুৰণ ACS একাডেমীলৈ মই বাস্তৱ গগৈয়ে স্বাগতম জনাইছোঁ। চ' আজি আমি যিটো টপিক পঢ়িব গৈ আছোঁ সেইটো ৱৰ্ল্ড মেপ ছিৰিজৰ পাৰ্ট 1 হয়, য'ত আমি এক্সামত আহি থাকিবলগীয়া যিবোৰ কুৱেশ্যন আছে যে টপিক অফ কেঞ্চাৰ কোনকেইখন দেশৰ ওপৰেদি যায়, টপিক অফ কেপ্ৰিকৰ্ণ কোনকেইখন দেশৰ ওপৰেদি যায়, বা প্ৰাইম মেৰিডিয়ানৰ কোনকেইখন দেশৰ ওপৰেদি গৈছে, বা আমাৰ ভাৰতবৰ্ষৰ কোনকেইখন ৰাজ্যৰ ওপৰেদি টপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে সেইখিনি আমি চাম। আৰু সেইখিনি আমি অলপ ইউনিক টাইপত চাবলৈ ট্ৰাই কৰিম, যে অলপ সাধু কথাৰ টাইপত মই লৈ আহিছোঁ, অলপ মানে ধৰক ফানি ৱেত, যাতে আমাৰ মনত থাকে, পিছলৈ এক্সামৰ আগত যাতে এবাৰ চাই দিলেই গোটেইখিনি বস্তু মনত থাকি যায়। ঠিক আছে, অলপ ষ্টৰি টাইপত আমি চাম। ঠিক আছে, আপোনালোকে মোক তাৰ আগতে কওক যে আপোনালোকে এইটো কথা জানেনে, লেটিটিউড কি হয়, লংগিটিউড কি হয়, কি বস্তু হয়, বা কিহৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ, অলপ মনত পেলাবলৈ চেষ্টা কৰকচোন। দ্ৰাঘিমাংশ কি হয়? ক্লাছটো ষ্টাৰ্ট হোৱাৰ আগতে আপোনালোকে মনত পেলাবলৈ ট্ৰাই কৰকচোন, হোৱাট ইজ লেটিটিউড, হোৱাট ইজ লংগিটিউড, কি হয় আপোনালোকৰ মনৰ ভিতৰৰ পৰা, মানে কিহৰ কাৰণে আমি লংগিটিউড বা লেটিটিউড এইবোৰ ব্যৱহাৰ কৰিছে তাক মনত পেলাবলৈ চেষ্টা কৰক, কাৰণ আপোনালোকে মোৰ বোধেৰে আপোনালোকে পঢ়িছে। লেটিটিউড কি হয়, লেটিটিউড কি হয়, লংগিটিউড। মই এইখিনি বস্তু আপোনালোকক এতিয়া নকওঁ যে লেটিটিউড কি হয়, লংগিটিউড কি হয়, একদম ডিটেইলছত নাযাওঁ, বাছ আপোনালোকে মনত পেলাওক যদি পঢ়িছে। আৰু যদি পঢ়া নাই তেতিয়াহ'লে আপোনালোকে জানি লওক যে লংগিটিউড লেটিটিউড কিহৰ বাবে আমি ব্যৱহাৰ কৰোঁ। লংগিটিউড হৈছে আপোনাৰ, অসমীয়াত কি বুলি কয় বাৰু লংগিটিউডক? লংগিটিউডক অসমীয়াত কোৱা যায় দ্ৰাঘিমাংশ, হয়নে? লেটিটিউডক কোৱা যায় অক্ষাংশ। এই লেটিটিউড বা লংগিটিউড কি হয় বাৰু, বা দ্ৰাঘিমাংশ বা অক্ষাংশ কি হয়, সেয়া আপোনালোকে মনত পেলাবলৈ অলপ চেষ্টা কৰকচোন। চ' আমি কি হয়, লেটিটিউড বা লংগিটিউড এনেকুৱা ধৰণে ব্যৱহাৰ কৰোঁ, হয়নে? এটা লেটিটিউড, লংগিটিউড। চ' এই পজিশ্যনটোত কোনখন দেশ আছে বা কোনখন ঠাই আছে সেইটো উলিয়াবলৈ কি কৰে, গোটেই গ্ল'বত সেই বস্তুটো উলিয়াবলৈ, সেই ঠাইখনৰ পজিশ্যনটো উলিয়াবলৈ লেটিটিউড বা লংগিটিউডৰ সেই কাল্পনিক ৰেখাকেইডাল অংকন কৰা হৈছিলে, আৰু তাৰ পৰাই চেষ্টা কৰে যে এটা জেগাৰ পজিশ্যনটো উলিয়াবলৈ। চ' ইমানখিনিয়ে লেটিটিউড আৰু লংগিটিউড, হয়নে? চ' 0 ডিগ্ৰী লেটিটিউডে আমাক টাইমৰ কথা কয়, আৰু এইটো চাইডে 180 ডিগ্ৰী 0 ডিগ্ৰী লংগিটিউডে আমাক টাইমৰ কথা কয়, টাইম চেঞ্জ কেনেকৈ হৈছে, নহয়নে? প্ৰাইম মেৰিডিয়ানডাল। আৰু যদি আমি 180 ডিগ্ৰী লংগিটিউডত যাওঁ তেতিয়াহ'লে আমাক কি কয়, ডেটটো চেঞ্জ হোৱাৰ যিটো প্ৰচেছ সেইটো আমি দেখা পাওঁ, হয়নে? আৰু লেটিটিউডকেইডালে কি কৰিছে, যেনেকৈ ইকুৱেটৰে আমাক কি দিয়ে, 0 ডিগ্ৰীত ইকুৱেটৰডাল থাকে, লেটিটিউডৰ 0 ডিগ্ৰী সেইডাল হৈছে ইকুৱেটৰ, যিখনে পৃথিৱীক প্ৰায় সমানে ভাগ কৰিছে বুলি আমি ক'ব পাৰোঁ, হয়নে? তাৰ পৰা কি কৰিছে, আমাৰ টেম্পাৰেট জ'ন, টৰিড জ'ন এইবোৰ ভাগ কৰিছে, টেম্পাৰেচাৰ জ'নকেইটা ভাগ কৰিছে, ফ্ৰিজিড জ'ন পাওঁ, হয়নে নহয়? এই লেটিটিউড কেইডালে কি কৰিব, আমি ব্যৱহাৰ কৰোঁ, এই টেম্পাৰেচাৰ জ'নকেইটা ভাগ কৰিবলৈ ব্যৱহাৰ কৰিছে, আৰু লগতে পজিশ্যনবোৰ উলিয়াবলৈ আমি লেটিটিউড আৰু লংগিটিউড ব্যৱহাৰ কৰোঁ। অ'কে, ইমানখিনি আছিলে লেটিটিউড আৰু লংগিটিউডৰ কনচেপ্ট। যেনেকৈ আৰু এটা কথা আছে যে লেটিটিউডৰ যিটো আমি 23.5 ডিগ্ৰী নৰ্থত আমি ট্ৰপিক অফ কেঞ্চাৰ পাওঁ, হয়নে? আৰু 23.5 ডিগ্ৰী চাউথত আমি এইটো 23.5 ডিগ্ৰী নৰ্থত 20.5 নৰ্থ আমি পাওঁ ট্ৰপিক অফ কেঞ্চাৰ, হয়নে? আৰু 23.5 চাউথত আমি কি পাওঁ, ট্ৰপিক অফ কেপ্ৰিকৰ্ণ। আৰু সেইকেইডাল কোনকেইখন দেশৰ মাজেদি পাৰ হৈ গৈছে সেইটো খুব সোধে, আৰু ট্ৰপিক অফ কেঞ্চাৰ কোনকেইখন দেশৰ মাজেদি পাৰ হৈ গৈছে, লগতে কোনখন নদীক দুবাৰ কাটিছে, বা ভাৰতৰ কোনকেইখন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে, সেইবোৰ কুৱেশ্যন আমি
সোধা দেখা পাওঁ আমি এক্সামবোৰত। চ' আহক আজি আমি অলপ ফান ৱেত চাব ট্ৰাই কৰোঁ। মই কেইটামান ষ্টৰি লৈ আহিছোঁ, দুই এটা মই বেছিভাগ মই নিজেই বনাইছোঁ ষ্টৰিকেইটা, আৰু বেলেগতো মই শুনা ধৰণৰ ষ্টৰি অলপ। চ' আহক আৰু আগবাঢ়ো আগলৈ। ফাৰ্ষ্টে আমি চাওঁ যে ইকুৱেটৰ কোনকেইখন দেশৰ মাজেদি পাৰ হৈ গৈছে। প্ৰথম ইকুৱেটৰ মই ক'লোৱেই কি হয়, যিডাল 0 ডিগ্ৰী লেটিটিউডডাল সেইডাল হৈছে ইকুৱেটৰ, আৰু ইকুৱেটৰডাল চাওক এনেকৈ পাৰ হৈ গৈছে, বহুত কেইখন দেশৰ মাজেদি পাৰ হৈ গৈছে, হয়নে? এতিয়া ইকুৱেটৰডাল পাৰ হৈ যোৱা দেশকেইখন প্ৰথমে আমি মেপত চাই লওঁ যে কোনকেইখন দেশৰ মাজেদি পাৰ হৈ গৈছে। এতিয়া যদি আমি সাউথ আমেৰিকাত চাওঁ, কোনকেইখন হয়? প্ৰথম হৈছে ইকুৱেডৰ, তাৰ পৰা কলম্বিয়া, তাৰ পৰা কি হৈছে ব্ৰাজিল, হয়নে? দেন সাও টমে এণ্ড প্ৰিন্সিপি, তাৰ পৰা গাবন, তাৰ পৰা ৰিপাব্লিক অফ দ্য কংগো, তাৰ পৰা ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো, DR কংগো, যিটো এবাৰ ফিফা ৱৰ্ল্ড কাপত কি হৈছিলে, খুব তেওঁলোকৰ গলকিপাৰজনে হওক বা গোটেই দেশখনে ইমানেই ভাল খেলিছে, নিউজত বহুত ভালকৈ আছিলে। চ' DR কংগো কথা আমি জানো, কিন্তু কংগো দুখন আছে দেখিছেনে, এখন ৰিপাব্লিক অফ কংগো আৰু এখন কি হৈছে ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো। তাৰ পৰা আনখন দেশ হৈছে উগাণ্ডা, দেন কেনিয়া, তাৰপিছত সোমালিয়া। দেন আমি ইণ্ডিয়ান অচিনেদি আহি থকাৰ সময়ত যিখন দ্বীপ ৰাষ্ট্ৰ পাম সেইখন হৈছে, দেন আমি ইণ্ডিয়ান অচিনেদি আহি থকাৰ সময়ত যিখন দ্বীপ ৰাষ্ট্ৰ পাম সেইখন হৈছে মালদ্বীপছ, দেন আমি পাম ইণ্ডোনেছিয়া, দেন আমি পাম কিৰিবাতি। দেখিছে, আমি প্ৰথমে চিনাকি হৈ লৈছোঁ। কেইখন দেশ পালোঁ আমি? ইকুৱেডৰ 1, কলম্বিয়া 2, দেন ব্ৰাজিল 3, সাও টমে এণ্ড প্ৰিন্সিপি 4, দেন গাবন 5, ৰিপাব্লিক অফ কংগো 6, ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো 7, উগাণ্ডা 8, কেনিয়া 9, সোমালিয়া 10, মালদ্বীপছ 11, ইণ্ডোনেছিয়া 12 আৰু কিৰিবাতি 13। একেবাৰে ইষ্টত কিৰিবাতি আছে, আৰু ৱেষ্টৰ পৰা যদি ষ্টাৰ্ট কৰোঁ ইকুৱেডৰ। ঠিক আছে, এইখিনি আমি প্ৰথমে চিনাকি হৈ ল'লোঁ। এতিয়া যিটো আমি এটা ষ্টৰীৰ মাজেদি এইখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিম। ঠিক আছে, ভাল পালে আপোনালোকে কমেণ্ট কৰিব যে ভাল লাগিছে বুলি। তেতিয়া কি হ'ব, আমি আৰু ভালকৈ ভিডিঅ'বোৰ দিবলৈ আপোনালোকক ট্ৰাই কৰিম, আৰু ভালকৈ কৰিবলৈ আমিও সাহস পাওঁ, আমিও মটিভেশ্যন পাওঁ, হয়নে? চ' কমেণ্ট কৰিব, ঠিক আছে? ষ্টৰিটোলৈ যোৱাৰ আগতে মোক আপোনালোকে কমেণ্টত এটা কুৱেশ্যনৰ আনচাৰ দিব যে ইকুৱেটৰে 13খন কাণ্ট্ৰিক ভাগ কৰে বুলি মাজেদি গৈছে বুলি আপোনালোকে গম পালে। চ' ইকুৱেটৰে যে কোনখন নদীয়ে ইকুৱেটৰডালক দুবাৰ কাটিছে, 2 টাইমছ কাটিছে, সেই পাৰ কৰিছে, মানে এখনেই নদী আছে, যিখন কোনখন কণ্টিনেণ্টত আছে মোক কমেণ্টত জনাব। কণ্টিনেণ্ট কি হয়, কোনখন কণ্টিনেণ্টত সেই নদীখন আছে, কোনকেইখন কাণ্ট্ৰিৰ মাজেদি সেই নদীখন পাৰ হৈ গৈছে, পাৰিলে সেয়াও জনাব। কণ্টিনেণ্টখন জনালে হ'ব, আৰু নদীখনৰ নামটো জনাব। ঠিক আছে, ৰিভাৰখনৰ নামটো, দিছ দ্য ৰিভাৰ। অ'কে, এতিয়া আমি ষ্টৰিটোলৈ আগবাঢ়োঁ। ষ্টৰিটো এনেকুৱা ধৰণৰ যে আমি যদি ইকুৱেটৰৰ মাজেদি পাৰ হৈ যাব লাগে, হয়নে? চ' অসমৰ এটা ল'ৰাই ভাবিলে কি তেওঁ ইকুৱেটৰৰ মাজেদি গোটেই পৃথিৱীখন এক পাক মাৰিব। চ' অসমৰ ল'ৰাজনৰ নাম আছিলে, যিহেতু ইকুৱেটৰ, তেওঁৰ নামটো মই দি ল'লোঁ ইকু। ইকু বুলি ক'ব পাৰে, মই ইকু বুলি দি ল'লোঁ তেওঁৰ নামটো ইকু। ঠিক আছে, ইকুৱেটৰৰ মাজেদি পাৰ হ'ব ইকুৱে। অ'কে, ইকুৱেটৰৰ মাজেদি পাৰ হ'ব, প্ৰথম দেশখন সি চুজ কৰোঁতে নিজৰ নামৰ লগত মিলা এখন দেশ চুজ কৰিলে। অ'কে, নামটো ইকু দিলোঁ। ইকুৱে কি কৰিলে, নিজৰ লগত মিলা এখন দেশক চুজ কৰিলে, আৰু সেই নিজৰ লগত মিলা দেশখন, প্ৰথম দেশখন কি হ'ল, একেবাৰে ৱেষ্টত থকা দেশখন সি চুজ কৰিলে, সেইখন হৈছে ইকুৱেডৰ। ফাৰ্ষ্টে সি ইকুৱেডৰৰ পৰা নিজৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিব ইকুৱেডৰ যাবলৈ। অ'কে, প্ৰথম সি ইকুৱেডৰ গ'ল, ইকুৱেডৰৰ পৰা যাওঁতেই তাৰ কি হ'ল, ভোক লাগিলে। ভোক লগাত সি ভাবিলে প্ৰথমে
সি কল এটা খাই ল'ব, কল এটা খাওঁ বুলি ভাবিলে, আৰু ওচৰতে কলম্বিয়াখন আছিলে, কলম্বিয়াত গৈ এটা কল খালে। চ' আমি ইকুৰ পৰা ইকুৱেডৰ মনত ৰাখিম, ইকুৱেটৰো মনত ৰাখিম, লগতে ইকুৱেডৰো মনত ৰাখিম, ইকুৰ পৰা, ঠিক আছে, ইকুৱেডৰ মনত ৰাখিম। দেন কল এটা খালে, কলৰ পৰা কি মনত ৰাখিম, কলম্বিয়া মনত ৰাখিম। অ'কে, সি কল এটা খালে ভোক লাগিলত, দেন সি ক'লে যে কলটো খাই তাৰ খুব ভাল লাগিছে, কলটো খাই খুব ভাল লাগিছে। চ' সুধিলে যে কলটো ক'ৰ হয়, কলম্বিয়াত গৈ সি সুধিলে যে কলটো ক'ৰ হয়, তেতিয়া ক'লে এমেজন জংগল যে আছে তাৰ কল হয়, স্পেচিয়েল, বহুত স্পেচিয়েল কল হয়। আৰু এমেজন ক'ত আছে আমি চবেই জানো, ব্ৰাজিলত আছে, খুব ফেমাছ নহয় জানো। চ' সি ভাবিলে আৰু কল খাব লাগিব, চ' ব্ৰাজিললৈ গ'ল সেইবুলি ধৰি লওক, আৰু লগতে যিহেতু ইকুৱেটৰডাল ব্ৰাজিলেদি পাৰ হৈ গৈছে, চ' সি ব্ৰাজিললৈও গ'ল। চ' প্ৰথমে আমি ইকুৰ নামৰ পৰা ইকুৱেডৰ মনত ৰাখিম, দেন কলৰ পৰা কলম্বিয়া মনত ৰাখিলোঁ, দেন কি মনত ৰাখিলোঁ আমি, এমেজন জংগল আছে তাত কল পাইছিলে সি, এমেজন জংগল ক'ত আছে, ব্ৰাজিলত, চ' আমি ব্ৰাজিল মনত ৰাখিলোঁ। লগতে কি হ'ল, চাউথ আমেৰিকাৰ আটাইতকৈ ডাঙৰ কাণ্ট্ৰিখনে কি হৈছে, ব্ৰাজিল, চ' ব্ৰাজিলটো মনত থাকিবই। দেন সি কি কৰিলে, এতিয়াতো সি ইকুৱেডৰ আৰু বেলেগ কাণ্ট্ৰিলৈ যাবলৈ হ'লে সি এইখন অচিনখন পাৰ কৰিব লাগিব, হয়নে, এইখন কি অচিন হয়, আটলাণ্টিক অচিন, আটলাণ্টিক অচিন পাৰ কৰিলে, আটলাণ্টিক অচিন পাৰ কৰি সি এখন বৰ ইউনিক কাণ্ট্ৰি পালে। আগতে সি সেই কাণ্ট্ৰিখনৰ নাম শুনা নাছিলে, চাও টমে এণ্ড প্ৰিন্সিপি। তাতে তেওঁ এজনী ধুনীয়া ৰাজকুমাৰীও লগ পালে, প্ৰিন্সিপি বুলি, সেইবুলি মনত ৰাখক, প্ৰিন্সিপি বুলি ৰাজকুমাৰী লগ পালে, লগতে ইউনিক কাণ্ট্ৰি আছিলে। চ' সি ভাবিলে যে কি কৰিব, সেই চাও টমে প্ৰিন্সিপি বুলি যিখন কাণ্ট্ৰি সি পালেগৈ, তাতে সেই ৰাজকুমাৰীগৰাকীৰ আগত প্ৰিন্স নামটোৰ পৰা আপোনালোকে প্ৰিন্স মানে হেৰি ৰাজকুমাৰীগৰাকী প্ৰিন্সেছ, সেইটো মনত ৰাখিব, প্ৰিন্সেছ এজনী পালে। চ' প্ৰিন্সিপি দেখাৰ লগে লগে অপশ্যনত আপোনালোকৰ মনত পৰি যাব যে এইটো আছিলে ইকুৱেডৰ লগত, ইকুৱে প্ৰিন্সেছ দেখা পালে। চ' তাৰ মন গ'ল প্ৰিন্সেছজনী এটা হিন্দী গান শুনাব, হিন্দী গান গাই শুনাব। চ' হিন্দী গান গাই শুনাব, গাই শুনোৱাৰ পৰা আপোনালোকে মনত ৰাখিব গাবন, গান গোৱাৰ পৰা, ঠিক আছে। চ' আমি ইকুৱেডৰৰ পৰা ইকুৱেডৰ পাই গ'লো, হয়নে, তাৰ পৰা কলৰ পৰা কলম্বিয়া পাই গ'লো, দেন আমি এমেজন জংগল গ'ল কল বিচাৰি ব্ৰাজিল পাই গ'লো, দেন চাও টমে প্ৰিন্সিপি প্ৰিন্সেছৰ পৰা পাই গ'লো, হয়নে, প্ৰিন্সেছৰ পৰা পাই গ'লো। দেন প্ৰিন্সেছৰ আগত গান গালে সি, হিন্দী গান এটা গালে ধুনীয়া, চ' আমি গান গোৱাৰ পৰা গাবন পাই গ'লো। দেন কি হ'ল, সি যে গান গালে, ইমান ধুনীয়াকৈ গানটো গালে, চ' কি কৰিলে, ৰিপাব্লিক অফ দ্য কংগোৱে আৰু ডেম'ক্ৰেটিক ৰিপাব্লিক অফ দ্য কংগোৰ মানুহখিনিয়ে কি কৰিলে, তাক কংগ্ৰেচুলেট কৰিলে যে প্ৰিন্সেছে তোমাৰ গানটো ভাল পাইছে দেই, বৰ ধুনীয়া গাইছা। চ' কংগ্ৰেচুলেশ্যন দিলে, মানে তাক কংগ্ৰেছ কৰিলে। চ' কংগ্ৰেচুলেশ্যন দিয়াৰ কাৰণে কি হ'ল, চ' কংগ্ৰেচুলেশ্যনছ দিয়াৰ কাৰণে কি হ'ল, আমি কংগো মনত ৰাখিম, দুখন কংগো আছে সেইটো খালি মনত ৰাখিব, দুখন কংগো, ৰিপাব্লিক অফ কংগোৰ মাজেদিও পাৰ হৈছে, ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগোৰ মাজেদিও পাৰ হৈছে। চ' তেওঁলোকে কংগ্ৰেচুলেট কৰিলে। কিন্তু এই ওগাণ্ডাৰ মানুহখিনি খুব গুণ্ডা আছিলে, গুণ্ডাৰ পৰা ওগাণ্ডা মনত ৰাখিব, এই গুণ্ডাৰ পৰা, গুণ্ডাটো ওগাণ্ডাৰ মানুহখিনি ইমান গুণ্ডা আছিলে, কি ক'লে, তই ইয়াত আহি পিনি হিন্দী গান কেনেকৈ গাবি, ইয়াত আহি হিন্দী গান কিয় গাবি। চ' গুণ্ডাই কি কৰিলে, তাক ক'লে যে তই ইয়াত হিন্দী গান গাব নোৱাৰ, এখিনিয়ে কংগ্ৰেচুলেট কৰিলে আৰু এখিনিয়ে ক'লে কি তই হিন্দী গান ইয়াত গাব নোৱাৰ। তাক খুব দুখ লাগিলে, ত' দুখ লগাৰ বাবে সি কি কৰিলে, কান্দি দিলে। কান্দি কান্দি সি ক'ৰ পালেগে, কেনিয়া পালেগৈ, দেখিছেনে, কেনিয়া। সি উগাণ্ডাৰ মানুহখিনিয়ে গুণ্ডাখিনিয়ে মানে তাক দম দিয়াৰ কাৰণে বা গালি পৰাৰ কাৰণে কান্দি কান্দি ক'ৰ পালেগৈ, কেনিয়া। চ' কন্দাৰ পৰা আমি কি মনত ৰাখিম, কেনিয়া মনত ৰাখিম, কান্দি দিলে সি। দেন কেনিয়াৰ মানুহখিনিয়ে ক'লে যে নেকান্দিবা, তুমি সোমালিয়ালৈ যোৱা, সেই মানুহখিনি খুব ভাল, তোমাক খুব মৰম কৰিব। চ' সি সোমালিয়ালৈ গ'ল, সোমালিয়াত মানুহখিনিয়ে কি কৰিলে, তাক খুব মৰম কৰিলে, নেকান্দিব ক'লে যে তুমি ভাল গান গাইছা, নেকান্দিবা, আৰু সোমালিয়াৰ মানুহখিনিয়ে তাক মৰম চুমা চব যাচি পানি পঠাই দিলে, ঠিক আছে। চ' চুমাৰ পৰা মৰম চুমাৰ পৰা আমি সোমালিয়াটো মনত ৰাখিম, এই চুমাটো মনত ৰাখিম, সোমালিয়া, অ'কে। দেন সি কি কৰিলে, মৰম চুমা পাই পিনি আৰুতো তাৰ আগলৈ যাব লাগিব, ইষ্টৰ চাইডে, হয়নে,
সি ইণ্ডিয়ান অচিন পাৰ কৰিব ধৰিলে। ইণ্ডিয়ান অচিন পাৰ কৰোঁতে সি এখন দ্বীপ ৰাষ্ট্ৰ পালে। প্ৰথমখন হৈছে মালদ্বীপছ, দেন ইণ্ডোনেছিয়া। এই দুটা আমি মনত ৰাখিম। ইণ্ডোনেছিয়া মালদ্বীপ প্ৰায় সমান হেৰিত আছে, চ' ইকুৱেটৰ তাৰ মাজেদি পাৰ হৈ গৈছে। চ' ইণ্ডোনেছিয়া মালদ্বীপছ মনত ৰাখিম। এণ্ড গৈ গৈ সি একেবাৰে আমাৰ আৰ্থৰ ইষ্টাৰ্ণ পইণ্টটো পালেগৈ, একেবাৰে পূবৰ পইণ্টটো পালেগৈ, সেইটো হৈছে কিৰিবাতি। এই তিনিখন তেনেকৈ আমি মনত ৰাখিম। চ' আপোনালোকে কওক যে কমেণ্টত ক'ব ষ্টৰিটো কেনেকুৱা লাগিছে। চ' এনেকুৱা ধৰণৰ ষ্টৰিটো আছিলে, ফানী অলপ, কিন্তু আমি মনত ৰাখিবলৈ ইয়াৰ জৰিয়তে মই ভাবোঁ অলপ ইজি হ'ব, যে ইকুৱেটৰৰ মাজেদি পাৰ হ'ব বিচাৰিলে, চ' সি নিজৰ নামৰ লগত মিলা দেশখনেদি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলে ইকুৱেটৰ। দেন সি ভোক লাগিলে, দেন কল খালে কলম্বিয়া। দেন তাৰ কল খাই খুব ভাল লাগিলে, চ' সি ভাবিলে কল ক'ৰ পৰা আহিছে ইমান টেষ্টি। চ' সি এমেজন জংঘললৈ ক'লে যে তাক এমেজন জংঘলৰ পৰা আনিছে, কল তাত পোৱা যায়। এমেজন জংঘল ক'ত আছে? ব্ৰাজিল। চ' সি ব্ৰাজিল গুচি গ'ল, ব্ৰাজিল পাই গ'লগৈ। দেন সি কি কৰিলে, আটলাণ্টিক অচিন পাৰ হৈ চাও টমে প্ৰিন্সিপি পালে। প্ৰিন্সেছজনীক লগ পাই সি গান গালে। ত' প্ৰিন্সেছৰ পৰা প্ৰিন্সিপিটোৰ পৰা প্ৰিন্সিপি মনত থাকিব, গান গোৱাৰ পৰা গাবন মনত থাকিব, হয়নে? গাবন গান গালে। দেন গান গোৱাৰ ইমানেই ভাল পালে, ডিআৰ কংগো আৰু ৰিপাব্লিক অফ কংগোৱে কি কৰিলে, তেওঁক কংগ্ৰেচুলেট কৰিলে প্ৰিন্সেছে ভাল পাইছে বুলি। কিন্তু এই গুণ্ডাখিনিয়ে আগতে ক'লে ইয়াতে কিয় হিন্দী গান গাবি, তেনেকৈ ক'লত সি কান্দি দিলে। তাৰ পৰা আমি কেনিয়া মনত পেলাম, উগাণ্ডাৰ পিছত কেনিয়া। ত' কেনিয়াৰ মানুহখিনিয়ে ক'লে নেকান্দিবলৈ, সোমালিয়ালৈ যাবলৈ। সোমালিয়াত ক'লে যে মৰম দিব, বা তেওঁলোকে মৰমীয়াল মানুহ হয়। চ' সোমালিয়াটো মৰম চুমা পালে, চুমাৰ পৰা আমি সোমালিয়াটো মনত ৰাখিম। দেন বিদায় দিলে সোমালিয়াৰ পৰা, আফ্ৰিকাৰ পৰা বিদায় লৈ সি ইণ্ডিয়ান অচিনেদি গৈ পানি ভাৰত মহাসাগৰেদি গৈ পানি তাৰ দ্বীপ ৰাষ্ট্ৰখন পালে, ধুনীয়া দ্বীপ ৰাষ্ট্ৰ, মানুহবোৰে ফুৰিব য'ত যায়। সিও ফুৰিলে তাত, অসমীয়া ল'ৰা। মালদ্বীপছ গ'ল, দেন ইণ্ডোনেছিয়া গ'ল, ইণ্ডোনেছিয়াত ফুৰিলে। দেন একেবাৰে ইষ্টাৰ্ণ পইণ্টটোত সি নিজৰ জাৰ্ণিটো শেষ কৰিলে, কিৰিবাতিত। এনেকৈ আমি মনত ৰাখিম। অ'কে, মই ভাবিছোঁ আপোনালোকে ভাল পাইছে। চ' মই সোধা কুৱেশ্যনকেইটা আপোনালোকে যাতে কমেণ্টত জনায় তাৰ আনচাৰখিনি, ঠিক আছে? নেক্সট আমি চাওঁ ট্ৰপিক অফ কেঞ্চাৰ। এইটো আমাৰ এক্সামবোৰৰ কাৰণে খুব ইম্পৰ্টেণ্ট, যে টপিক অফ কেঞ্চাৰৰ কথা খুব সোধা দেখা পোৱা যায় এক্সামবোৰত। চ' ঠিক আছে, তেতিয়াহ'লে আমি টপিক অফ কেঞ্চাৰ চাওঁ, কেনেকৈ আমি মনত ৰাখিব পাৰি। তাৰ আইডিয়াটো মই যিটো লৈ আহিছোঁ সেইটো চাবলৈ ট্ৰাই কৰোঁ আহক। টপিক অফ কেঞ্চাৰ। টপিক অফ কেঞ্চাৰেদি প্ৰায় 17খন দেশ টপিক অফ কেঞ্চাৰে পাৰ কৰিছে গোটেই আমাৰ ৱৰ্ল্ডত। চ' এখন এখনকৈ আমি চাওঁ আহক, মেপখনত চাওঁ প্ৰথমে, দেন আমি ষ্টৰিটোলৈ যাম। প্ৰথম টপিক অফ কেঞ্চাৰে পাৰ কৰিছে মেক্সিকো, দেন বাহামাছ, দেন কি পাৰ কৰিছে, ৱেষ্টাৰ্ণ চাহাৰা পালে, দেন মৰ্টেনিয়া পালে, মালি পালে, নাইজাৰ পালে, দেন পালে আলজেৰিয়া, দেন পালে ইজিপ্ত পালে। ইজিপ্ত পোৱাৰ আগতে আৰু এখন দেশ পালে, লিবিয়া। ঠিক আছে, লিবিয়া পাব। দেন চৌদি আৰবিয়া পালে, দেন ওমান পালে। এইটো মিডল ইষ্টত বা এছিয়াৰ ফালে আহি থাকোঁতে চৌদি আৰবিয়া আৰু ওমান পালে। দেন পালে আমাৰ ভাৰতবৰ্ষ, বাংলাদেশ পালে। তাৰপিছত তাৰ পৰা ম্যানমাৰ পালে, চাইনা পালে, দেন টাইৱান পালে। অ'কে, প্ৰায় 17খন কাণ্ট্ৰি এই টপিক অফ কেঞ্চাৰে ক্ৰছ কৰিছে। টপিক অফ কেঞ্চাৰ 17খন কাণ্ট্ৰিৰ মাজেদি গৈছে। চ' চাওক, মেক্সিকো 1, বাহামাছ 2, ৱেষ্টাৰ্ণ চাহাৰা 3, মৰ্টেনিয়া 4, মালি 5, 6, আলজেৰিয়া 7, নাইজাৰ 8, লিবিয়া 9, ইজিপ্ত 10, চৌদি আৰবিয়া 11, UAE 12, ওমান 13, ইণ্ডিয়া 14, বাংলাদেশ 15, ম্যানমাৰ 16, চাইনা, দেন 17, টাইৱান। অ'কে, টপিক অফ কেঞ্চাৰৰ কি আছিলে? প্ৰথম কথা, 23.5 ডিগ্ৰী নৰ্থ লেটিটিউড হয়, মই ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক কৈছিলোঁৱেই। আৰু কি হয়, 21 জুনত ছামাৰ চলিষ্টিছত কি হয়, সূৰ্যটো একেবাৰে মূৰৰ ওপৰত থাকে। আপোনালোকে পাইছে চাগে ছামাৰ চলিষ্টিছ, উইণ্টাৰ চলিষ্টিছ, এইখিনি পাইছে মই ভাবোঁ। আৰু যদি নাই পোৱা তেতিয়াহ'লে আমি নেক্সট আৰু ক্লাছ আনিম, ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ক্লাছ আনিম, তাত নিশ্চয়কৈ গম পাব কি হয়।
আৰু যদি আপোনালোকৰ এই জিঅ'গ্ৰাফী বা যিকোনো বিষয়ত কনফিউজন আছে আপোনালোকে অংকুৰণ ACS একাডেমীৰ লগত কণ্টেক্ট কৰিব পাৰে আমাৰ কোৰ্চেছবোৰ ল'ব পাৰে খুব কম খৰচত কোৰ্চেছবোৰ আমি প্ৰভাইড কৰোঁ আপোনালোকৰ মানে টাইমবোৰ চাইও তেনেকৈ প্ৰভাইড কৰা হয় লগতে ৰেকৰ্ডেড ভিডিঅ'জ আমি প্ৰভাইড কৰোঁ ৰেকৰ্ডেড ভিডিঅ'জ প্ৰভাইড কৰোঁ আৰু 1-to-1 মেণ্টৰশ্বিপো প্ৰভাইড কৰোঁ ঠিক আছে বহুত কেইজন ফেকাল্টি আছে আপোনালোকে আমাৰ ৱেবছাইটত গৈও সকলো ডিটেইলছ ল'ব পাৰে আপোনালোকে নিজক ৰেজিষ্টাৰ কৰিব পাৰে আমাৰ লগত আৰু আমাৰ লগত কথাও পাতিব পাৰে তাত থকা ফোন নাম্বাৰ ফোন কৰি আপোনালোকৰ কিছু যদি ডাউট আছে ডাউটবোৰ সুধিব পাৰে ঠিক আছে চ' সেইখিনি বস্তু নিশ্চয়কৈ আমি ইউটিউবত দিবলৈ ট্ৰাই কৰিম কিন্তু আপোনালোকৰ যদি কনফিউজন বেলেগ ছাবজেক্টতো আছে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে অ'কে এতিয়া আমি সেইখিনি কথা বাদ দিছোঁ এতিয়া পঢ়োঁ আমি ঠিক আছে ট্ৰপিক অফ কেঞ্চাৰ কি হয় 23.5 ডিগ্ৰী লেটিটিউডডাল হয়নে এই লেটিটিউডডাল কৰ্কটক্ৰান্তি নৰ্থত আছে অ'কে এই লাইনটো এইখিনি দৰকাৰ নাই এই দুটাই মনত ৰাখিব আৰু ছামাৰ সলিষ্টিজ উইণ্টাৰ সলিষ্টিজ এইখিনি বস্তু আমি চাবলৈ ট্ৰাই কৰিম পিছত বেলেগ এটা ভিডিঅ'ত অ'কে এতিয়া আমি ষ্টৰিটোলৈ যাওঁ টপিক অফ কেপ্ৰিকন পিছত পঢ়িম বাৰু ষ্টৰিটো কি ষ্টৰিটো চাব দেই অলপ জমনি লাগিব পাৰে কিন্তু কি হ'ল কৰ্কট যদি আমি অসমীয়াত কওঁ বৃশ্চিক বা আপোনালোকে মনত ৰাখি লওক যে সেই চেপেনাত থকা বস্তু বৃশ্চিকটো মনত পেলাব পাৰে নহ'লে আপোনালোকে যদি কানেক্ট কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো কেঁকুৰা বুলি ধৰি লওক কেঞ্চাৰ মানে বৃশ্চিক হয় কিন্তু আপোনালোকে কেঁকুৰা বুলিও ধৰি ল'ব পাৰে অ'কে চ' কেঁকুৰা এটা বা কেঞ্চাৰ বৃশ্চিক এটা যিকোনো যেনেকৈ আপোনালোকে ধৰি লৈছে চ' কি কৰিলে সেই চেপেনা থকা সেই কেঁকুৰাটোৱে ভাবিলে কি সি পৃথিৱীখন ফুৰিব আৰু সি ফুৰিব সি কেঞ্চাৰ টপিক অফ কেঞ্চাৰৰ মাজেদি ফুৰিব কাৰণ সি কেঁকুৰা হয়নে কেঁকুৰা হোৱাৰ কাৰণে সি কেঞ্চাৰৰ মাজেদিহে ফুৰিব বেলেগৰ ওপৰেদি নাযায় মানে টপিক অফ কেঞ্চাৰৰ মাজেদিহে সি যাব অ'কে চ' ফুৰিব যাব যেতিয়া সি ভাবিলে অলপ ষ্টাইল মাৰি যাওঁ চ' সি বা তাই যিয়ে নহওক সি ভাবিলে মেক্সি এটা পিন্ধি যাব চ' মেক্সি এটা পিন্ধি গ'ল সি মেক্সি পিন্ধি যাব চ' মেক্সি পিন্ধি যোৱাৰ পৰা আমি মনত ৰাখিলোঁ যে মেক্সিকো দেন সিটো তাৰপিছত গম পালে কি সিটো পানীৰ মাজেদিও যাব লাগিব পানীৰ মাজেদি এনেকৈ যদি আমি হিন্দীত কওঁ সি বেহকে যাব লাগিব পানীত উপঙি যাব লাগিব হয়নে সেই বেহকে যাব লাগিবৰ পৰা আমি যদি চাওঁ সেইটো হ'ব বাহামাছ বেহকে যাব মানে অ'কে চ' আমি মেক্সিৰ পৰা মেক্সিকো বেহকে যাব উপঙি যাব বেহকে চ' সেইটো হ'ব বাহামাছ দেন সি কি কৰিব এই আটলাণ্টিক অচিন পাৰ কৰি এটা কথা চাওক ট্ৰপিক অফ কেঞ্চাৰ নৰ্থত আছে নহয় এখন নৰ্থ আমেৰিকা কিন্তু নৰ্থ আমেৰিকা মেক্সিকো নৰ্থ আমেৰিকাত আছে সেইবোৰ আপোনালোকে মনত ৰাখিব লাগিব কিন্তু ঠিক আছে বাৰু এইখিনি আমি বেলেগ ৱৰ্ল্ড মেপৰ যেতিয়া কণ্টিনেণ্টখিনি কৰিম তেতিয়া আৰু ভালকৈ পঢ়িম আমি গোটেই দেশবোৰ সেইবোৰ পঢ়োঁতেও আমি ট্ৰাই কৰিম যাতে আমি এনেকুৱা ধৰণৰ নিমনিক্স আনিব পাৰোঁ বা ষ্টৰি আনিব পাৰোঁ অলপ ইউনিক কৰিব পাৰোঁ ঠিক আছে চ' সি ভাবিলে যে বেহকে যোৱাৰ পিছত সিটো আটলাণ্টিক অচিন পাৰ কৰিব আৰু প্ৰথম ৱেষ্টৰ চাইডৰ পৰা এইটো ৱেষ্টৰ চাইডৰ পৰা যাব ন ইষ্টৰ চাইডলৈ ৱেষ্টৰ চাইডৰ পৰা যাওঁতে কি কৰিব ৱেষ্টাৰ্ণ চাহাৰাত ফাৰ্ষ্ট সোমাব ৱেষ্টাৰ্ণ চাহাৰা মানে আফ্ৰিকাৰ আটাইতকৈ গৰম ঠাইখিনি হৈছে চাহাৰা এই মৰুভূমিখন হয়নে চ' প্ৰথম আপোনালোকে মনত ৰাখিব যে একদম গৰম ঠাইখন পাই গ'ল ৱেষ্টৰ ফালৰ পৰা সোমাই ডাইৰেক্ট আফ্ৰিকাত সোমাই প্ৰথম গৰম ঠাইখনেই পাই গ'ল আৰু সেইখন হৈছে ৱেষ্টাৰ্ণ চাহাৰা প্ৰথম সি মৰুভূমিতে সোমালেগৈ মানে ৱেষ্টাৰ্ণ চাহাৰা পোৱাৰ পিছত সি ভাবিলে এতিয়া সোমালে যেতিয়া আৰু ট্ৰপিক অফ কেঞ্চাৰ যিহেতু আফ্ৰিকাৰ বহুত কেইখন কাণ্ট্ৰিৰ মাজেদি পাৰ হৈ গৈছে চ' প্ৰথমে আফ্ৰিকা ফুৰিব লাগিব ভালকৈ চ' সি দুটা বন্ধু গোটালে তাত সেই ৱেষ্টাৰ্ণ চাহাৰাতে এটাৰ নাম মৰ্টেনিয়া এটাৰ নাম মালি
ঠিক আছে, মৰ্টেনিয়া মালি তাৰ বন্ধু, আপোনালোকে এই দুটা নাম খালি মনত ৰাখিব লাগিব গোটেই ষ্টৰিটো, মৰ্টেনিয়া এণ্ড মালি। মৰ্টেনিয়া মালি বন্ধুকেইটাক লগ পালে আৰু তাক সুধিলে কি ইয়াতে কি ভাল আছে, মৰ্টেনিয়া চাবলগীয়া কি ভাল আছে। তেতিয়া মৰ্টেনিয়া মালিয়ে ক'লে যে আলজেৰিয়াত গৈ পানি নাইজাৰৰ চাহ খাব পাৰিব, নাইজাৰৰ চাহটো আলজেৰিয়াত খুব ভাল বনায়, চ' আলজেৰিয়াত গৈ আপোনালোকে নাইজাৰৰ চাহ খাব পাৰিব। চ' আলজেৰিয়াটো মনত ৰাখিব লাগিব, লগতে নাইজাৰৰ চাহ খুব ফেমাছ হয়, নাইজাৰৰ চাহ খাব পাৰিব বুলি তাক ক'লে মানে। ঠিক আছে, মৰ্টেনিয়া মালি বন্ধুক লগ পালে, দেন সিহঁতি ক'লে যে আলজেৰিয়াত গৈ আপুনি নাইজাৰৰ চাহ খাই খুব ভাল পাব। দেন সি নাইজাৰৰ চাহ খাই পানি খুব ভাল পাব বুলি গ'ল আলজেৰিয়ালৈ। আলজেৰিয়াত গৈ পানি সি চাহকাপ খালে ইমান ভাল নাপালে মানে। চ' ভাল নোপোৱাত কি কৰিলে, এই আলজেৰিয়াৰ যিটো মানুহে চাহটো বনাইছিলে তাৰ লেগত বা ভৰিত, লেগ মনত ৰাখিব, নহ'লে ভৰিত সি চেপি ধৰিলে। চ' তাৰ পৰা লেগৰ পৰা আপোনালোকে মনত ৰাখিব, লেগৰ পৰা এটা লিবিয়া, কাৰণ অপশ্যনত আহিব ন আপোনালোকে তাত লিখিব নালাগে, এলৰ পৰা লিবিয়াটো মনত ৰাখিব আৰু জিৰ পৰা ইজিপ্তটো মনত ৰাখিব পাৰিব। আৰু যদি আপোনালোকে কাহিনীটো বদলাব বিচাৰে আপোনালোকৰ মতে, তে সি চাহকাপ খাই খুব ভাল পালে। ঠিক আছে, চাহকাপ খাই খুব ভাল পালে, ভাল পাই পানি সি ভাবিলে মই পিৰামিড চাব যাম। চ' পিৰামিড চাব যাওঁতে সি লিবিয়া হৈ পানি গ'ল, লিবিয়াত এতিয়া মনত ৰাখিব লাগিব আপোনালোকে, লিবিয়াৰ হৈ পানি সি পিৰামিড চাব গ'ল ইজিপ্তত। অ'কে, ইজিপ্তৰ পিৰামিড চাব গ'ল, এনেকৈও মনত ৰাখিব পাৰে। নহ'লে চাহকাপ যদি খাই ভাল নাপালে তেতিয়াহ'লে লেগটোত সেই মানুহ যোনে চাহ বনাইছিলে তাৰ লেগত চেপি ধৰিলে, সেইটো মনত ৰাখিব পাৰে। অ'কে, ভালকে ঠিক আছে। দেন লেগত কি কৰিলে, চেপি ধৰিলে আৰু তাক সেইকাৰণে কি হ'ল, চেপি ধৰাত খেদি আহিলে, খেদি অহাত সি পলাব লাগিব। চ' পলাওঁতে সি গৈ পানি মিডল ইষ্ট পালেগৈ। মিডল ইষ্ট দেখিলে খুব ধনী মানুহবোৰ সাগৰত শুই থাকে, চৌতাৰ এটাই। এনেকৈ যদি আপোনালোকে ইমানেই ধনী, সিহঁতি সাগৰত ঘৰ বনাই লৈছে, সাগৰত বিচনা পাৰি লৈছে, যে সাগৰত সিহঁতি বিচনাত শুই থাকিব পাৰে, ইমানেই ধনী। চৌতাৰ হেতাহে পৰা বা শুই থকাৰ পৰা চৌতাৰ হেতাহে পৰা চৌদি আৰবিয়া বা ধনীৰ পৰা আপোনালোকে UAE মনত ৰাখিব পাৰিব, UAE আৰু চৌদি আৰবিয়া পালে মিডল ইষ্টত। চ' ধনী মানুহ সাগৰত শুই থাকিব পাৰে। আৰু হিন্দীত আপোনালোকে মনত ৰাখিব লাগিব তেতিয়া কি, চৌতাৰ এটাহে পৰা আপোনালোকে চৌদি আৰবিয়া মনত কৰিব। চ' তাৰ পৰা সেই মানুহখিনি ইমান ধনীটো গম পালে। দেন সি ভাবিলে কি ইয়াতে থাকিলেও নহ'ব, এই মানুহটোৱে আহি তাক ধৰিব পাৰিব পাৰে, কাৰণ সেই মানুহটোৱে খেদি আহিছিলে ন, মিডল ইষ্টটো পাই গ'ল আলজেৰিয়ান মানুহটো। চ' মিডল ইষ্ট পাই গ'লহি, চ' সি উমান পালে, উমান পাই ভাবিলে ইয়াৰ পৰা পলাব লাগিব। চ' উমান পাই সি পলাই দিলে, পলাই পানি সি ক'ৰ পালেগে, উমান পাই পলাই পানি সি পলাই পাই গ'লগে ইণ্ডিয়ালৈ পলাল। ইণ্ডিয়াটোতো মনত থাকিবই, কাৰণ ইণ্ডিয়াৰ আমি ৰাজ্যকেইখনো মনত ৰাখিব লাগিব। ইণ্ডিয়ালৈ পলাল। দেন ইণ্ডিয়ালৈ পলোৱাৰ পিছত সি ভাবিলে যে এতিয়া ভাৰতত গোটেই ভাৰতখন ফুৰিলে, ভাৰতৰ মাজেদি যিখন ৰাজ্যৰ মাজেদি গৈছে সেইখন ফুৰিলে। দেন সি ভাবিলে এতিয়া ক'লৈ যোৱা যায়। তেতিয়া ভাৰতীয় মানুহ এটা ক'লে যে আপুনি বাংলাদেশ যাব লাগিব, কাৰণ টপিক অফ কেঞ্চাৰডাল বাংলাদেশৰ মাজেদিও পাৰ হৈ গৈছে। সি বাংলাদেশ গ'ল, ইণ্ডিয়াৰ পৰা বাংলাদেশ গ'ল। কিন্তু বাংলাদেশতো তাক কি কৰিলে, সি কিবা খাব বিচাৰিছিলে, কিন্তু তাক ঠগি দিলে বাংলাদেশত ঠগি দিলে। চ' কি কৰিলে, সেই বাংলাদেশৰ যিটো মানুহে ঠগিলে তাৰ বামত সি কামুৰি ধৰিলে, তাৰ বামটোত সি কি কৰিলে, কাট কৰি দিলে, বামটোত সি কাট কৰি দিলে। অ'কে, চ' বাংলাদেশত গ'ল সি, বাংলাদেশত কি হ'ল, বাংলাদেশত তাক এই ঠগি দিলে, ঠগি দিয়াৰ কাৰণে খং উঠিলে। যোনে ঠগিছিলে, যিজন দোকানীয়ে ঠগিলে, তাৰ বামটোত, এই বাম BM পৰা বাম মানে বাম পিছফালে মনত ৰাখিব,
বামত কাট কৰি দিলে, কাটৰ পৰা চি আৰু টি তাৰ পৰা কাট কৰি দিলে মনত ৰাখিব, ঠিক আছে, বামত কাট কৰি দিলে। আৰু তাৰ পৰা আমাৰ মনত থাকিব কি বাংলাদেশ, ম্যানমাৰ, টাইৱান আৰু চাইনা, বামত কাট কৰি দিলে। ভাৰতৰ পিছত আপোনালোকে ইনো এছিয়াখিনি মনত ৰাখিব, অলপ মনত ৰাখিব দিগদাৰ হয় এই আফ্ৰিকান কেইখন, আফ্ৰিকান কাণ্ট্ৰি কেইখন, অ'কে। তো ঠিক আছে, তাৰ পৰা আমি চাই লওঁ কি টপিক অফ কেঞ্চাৰ আমাৰ ভাৰতবৰ্ষৰ কোন কেইখন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে, অ'কে, এইটো আমি চাই লওঁ। টপিক অফ কেঞ্চাৰ ভাৰতবৰ্ষৰ আমাৰ ইণ্ডিয়াৰ 8খন চিটি বা 8খন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে, 8 ষ্টেট, 8খন ষ্টেটৰ মাজেদি পাৰ হৈ গৈছে, ঠিক আছে। আৰু আটাইতকৈ নিয়াৰেষ্ট, যাৰ আটাইতকৈ ওচৰেদি পাৰ হৈ গৈছে সেইখন হৈছে উদয়পুৰ। উদয়পুৰটো দুখন আছে, এখন ৰাজস্থানত আছে হয়নে, উদয়পুৰ ত্ৰিপুৰাৰখন যিখন আছে তাৰ মাজেদি পাৰ হৈ গৈছে, অ'কে। এইকেইটা আছে ফেক্ট। 8খন ষ্টেট, উদয়পুৰৰ মাজেদি পাৰ হৈ যোৱা টপিক অফ কেঞ্চাৰডাল আটাইতকৈ নিয়াৰেষ্ট চিটি হয় উদয়পুৰখন টপিক অফ কেঞ্চাৰৰ পৰা, সেইটো কুৱেশ্যন আহিব পাৰে। আৰু আটাইতকৈ বেছি ক'ত কাট খাইছে, মেক্সিমাম লেন্থ ক'ত হৈছে, মেক্সিমাম লেন্থ হৈছে, মেক্সিমাম লেন্থ ক'ত হৈছে, মধ্যপ্ৰদেশত, MP, অ'কে। মেক্সিমাম সময় মানে মেক্সিমাম দীঘল টপিক অফ কেঞ্চাৰ তাৰ মধ্যপ্ৰদেশত, অ'কে। আৰু মিনিমাম ৰাজস্থানত, মিনিমাম ক'ত, মিনিমাম হৈছে ৰাজস্থান, ৰাজস্থানত, অ'কে। আমি গোটেইটো লিখিলে ৰাজস্থান। এণ্ড যদি আৰু এটা ইম্পৰ্টেণ্ট আছে, যিখন ৰিভাৰে আমাৰ ইয়াত, যিখন নদীয়ে ভাৰতবৰ্ষত টপিক অফ কেঞ্চাৰক দুবাৰ কাটিছে, সেই ৰিভাৰখনৰ নাম কি, মাহী ৰিভাৰ, মাহী ৰিভাৰ। মাহী ৰিভাৰে কি কৰিছে, 2 টাইমছ কাট কৰিছে তাৰ মাজেদি, অ'কে। চ' আমি সেইটো কেনেকৈ মনত ৰাখিম, গোটেই 8খন ষ্টেট সদায় কাৰণে মনত ৰাখিবলৈ এটাটো নিমনিক্স আপোনালোকে নিজেও বনাই ল'ব পাৰে, হয়নে, নিমনিক্স আপোনালোকে বনাই ল'ব পাৰে, নেটতো বহুত পোৱা যায়। কিন্তু যদি আমি সেই ষ্টৰিটো বা আমি এটা ছবিৰ সহায়ত মনত ৰাখিবলৈ চাওঁ, ধৰক বৃশ্চিক ন, কেঞ্চাৰ মানে বৃশ্চিক, তাৰ কি থাকে, চেপেনা দুডাল থাকে, চেপেনা থাকে এনেকৈ। চ' সেই চেপেনাকেইডাল এনেকুৱা ধৰণৰ চেপেনা থাকে, এইটো চেপেনা বুলি মনত ৰাখি লওক। আৰু চেপেনাৰ চেপৰ পৰা আপোনালোকক গুজৰাটখন মনত থাকি যাব, গুজৰাট, অ'কে, গুজৰাটখন মনত থাকি যাব। দেন সেই গোটেই বৃশ্চিকটো বহুত ডাঙৰ হয়, তাৰ এনেকৈ ইয়াতে তাক মানে এটা ৰাজস্থানৰ ৰজাই পুহিছে, ডাঙৰ বৃশ্চিক কাৰণে, তাৰ পিঠিত উঠি ঘূৰি ফুৰে। ত' ইয়াতে ৰাজস্থানৰ ৰজাই এই ডিঙিটোৰ ওচৰতে উঠি ঘূৰি ফুৰিব, ৰাজস্থানৰ ৰজাজন, ঠিক আছে, এই ৰাজস্থান হয়। চ' ৰাজস্থানৰ মাজেদিও পাৰ হ'ব, বৃশ্চিকটোৰ ডিঙিত উঠি ৰাজস্থানৰ ৰজাক ঘূৰি ফুৰিব। দেন কি হ'ব, এই বৃশ্চিকটোৰ এটা পেট থাকিব, ডাঙৰ পেট, যাৰ মাজেদি আটাইতকৈ বেছি মেক্সিমাম লেন্থ পাৰ হৈছে। সেই ডাঙৰ পেটটো কি হ'ব, মেক্সিমাম লেন্থ মধ্যপ্ৰদেশ, মধ্য মাজত থাকে, মধ্য এনেকৈ মনত থাকিব ন, MP, মধ্যপ্ৰদেশ। দেন তাৰ এটা ডাঙৰ ভৰি আছে, প্ৰায় 36 কিলো ওজনৰ, সেইটোক আমি অসমীয়াত কি ক'ম, 36 কেজি ওজন। 36 কেজি ওজনৰ পৰা আমাক কি মনত থাকিব, 36ৰ পৰা আমাৰ মনত থাকিব ছত্তীশগড়, ছত্তীশগড় মনত থাকিব, অ'কে, হয়নে, 36 কেজি ওজনৰ পৰা আমাৰ মনত থাকিব ছত্তীশগড়। চ' তাৰ যিডাল ছত্তীশগড় মনত থাকিলে, এইটো তাৰ ঠেংটো আপোনাৰ চেপটোৰ পৰা আৰু মনত থাকি যাব যে ষ্টেটকেইখন ক'ত ক'ত আছে, হয়নে, তেনেকৈ মনত থাকিলে ছত্তীশগড়। দেন তাৰ যিডাল নেজ, সেইডাল কি হৈছে, পিছফালৰ যিডাল নেজডাল, সেইডাল মানে হাবিৰ মাজত ফচি গ'ল। চ' সেই ৰজাই ক'লে যে, বেংগলৰ মানুহ এটাক ক'লে যে তাৰ নেজডাল সেই ঝাৰিঅৰ পৰা নিকাল দিব লাগিব, কাৰণ ৰাজস্থানৰ মানুহে হিন্দীত কৈছে ঝাৰিঅ বুলি, সেই জংঘলখনত ঝাৰিঅ টাইপ আছে, ঝাৰ টাইপ, ঝাৰৰ পৰা আমাৰ মনত থাকিব ঝাৰখণ্ড, ঝাৰখণ্ডৰ পৰা উলিয়াই দিব লাগে। এই
বেংগলৰ মানুহজনক ক'লে বেংগলৰ মানুহজনক ক'লে ওকে সো আমাৰ বেংগল এটা এনেকৈ মনত থাকি যাব গুজৰাট ৰাজস্থানৰ ৰজাই তাৰ ডিঙিত উঠি ঘূৰি ফুৰে সো ৰাজস্থানৰ আটাইতকৈ সৰু ডিঙিডোখৰ অকণমান সৰু ন ডিঙিডোখৰ ঠাইডোখৰ সৰু সেইটোৰ পৰা মিনিমাম লেন্থটোও মনত থাকি যাব দেন মাজৰডোখৰ আটাইতকৈ ডাঙৰ হ'ব সো পেটটো মধ্যপ্ৰদেশ সো পেটটো মনত থাকি যাব MP দেন তাৰ 36 কেজিৰ ভৰি আছে বহুত ডাঙৰ ভৰি সো ছত্তীশগড় 36ৰ পৰা 36 আখৰটোৰ পৰা 36 36ৰ পৰা আমাৰ ছত্তীশগড় মনত থাকি যাব দেন আমাৰ নেজডাল ঝাৰিয়ত সোমাই আছে নেজডাল ক'ত ঝাৰ মানে গোটেই গছ গছনি জংঘলৰ মাজত সোমাই আছে তাৰ পৰা বেংগলৰ মানুহজনক উলিয়াই দিবলৈ ৰজাজনে ক'লে সো ঝাৰখণ্ড আৰু বেংগল তেনেকৈ মনত থাকি যাব ওকে আৰু নৰ্থ ইষ্টত যদি আমি চাওঁ তেতিয়াহ'লে আমি যদি অসমখনক চাওঁ এইটো হাত মেলি থকা এজন মানুহ যাৰ এই দুখন ভৰি মানুহজনে কি কৰিছে হাতখন মেলি আছে দুফালে দুটা হয়নে সেই ভৰিত যদি আমি চাওঁ তেতিয়াহ'লে এটা চাইডে আপোনালোকে চাওক যে তেওঁ খালী ভৰিয়ে আছে সো খালী ভৰিয়ে থকা ঠাইত কি হ'ব তলুৱাখন তাৰ ওলাই থাকিব সো তাৰ পৰা আমি ত্ৰিপুৰা এই তলুৱাৰ পৰা ত্ৰিপুৰাটো মনত ৰাখিম দেন এটা ভৰিত সি মোজা পিন্ধি আছে বুলি মনত ৰাখিম সো সেইটো হ'ব মিজোৰাম ওকে ত্ৰিপুৰা আৰু মিজোৰাম এইখিনি আমি এনেকৈ মনত ৰাখিলে গোটেই 8খন ষ্টেট মনত থাকি যাব ইণ্টাৰেষ্টিং হয়নে মই ভাবোঁ ইণ্টাৰেষ্টিং হয় আপোনালোকে ভাল পাইছে আৰু এইখিনি মই আগতে য'ৰ পৰা পঢ়িছিলোঁ তাৰ পৰাই অলপ চেঞ্জিং কৰি পানি মই আপোনালোকক পঢ়াব ট্ৰাই কৰিছোঁ ওকে আপোনালোকক মানে আমি অলপ ফানি ৱেত জানিবলৈ ট্ৰাই কৰিছোঁ ওকে এইটো মনত ৰাখিব মোজা পিন্ধি আছিলে আৰু এইটো ত্ৰিপুৰা এতিয়া আমি চাম ট্ৰপিক অফ কেপ্ৰিকন তাৰ মাজেদি পাৰ হৈ গৈছে ট্ৰপিক অফ কেপ্ৰিকনৰ ষ্টৰিটো চাওঁ পটাপট জল্দি ট্ৰপিক অফ কেপ্ৰিকন যদি ট্ৰপিক অফ কেপ্ৰিকন চাওঁ সো আমি কেপৰ পৰা আমি এটা ল'ৰাক মনত ৰাখিলোঁ সিও কি কৰিছে কেপ্ৰিকনৰ মাজেদিয়ে ফুৰিব যাব আৰু সি কি পিন্ধি আছে এটা টুপি পিন্ধি আছে সো কেপ পিন্ধি আছে মানে সো তাৰ পৰা মনত ৰাখিম যে কেপ্ৰিকন ফুৰিব যাব কেপ পিন্ধি ওকে সো ট্ৰপিক অফ কেপ্ৰিকনো চাউথত 23.5 ডিগ্ৰী সাউথ লেটিটিউড হয় ইকুৱেটৰৰ পৰা 23.5 ডিগ্ৰী সাউথ লেটিটিউড হয়নে তো সি কি কৰিলে ভাবিলে কি ট্ৰপিক অফ কেপ্ৰিকনৰ মাজেদি ফুৰিব যাব আৰু এটা কেপ পিন্ধি লৈছে কাৰণ তাতে গৰম হয় ন কেপ পিন্ধি লৈছে সেইকাৰণে সো ফাৰ্ষ্টে আমি কেপ পিন্ধা ল'ৰাটোৱে ফুৰাৰ আগতে আমি চাই লওঁ নিজে যে মেপখনৰ লগত চিনাকি হৈ লওঁ যে কোনটো চাইডেদি সি ফুৰিব যাব তো প্ৰায় সি 10খনমান কাণ্ট্ৰি ফুৰিব ফাৰ্ষ্টে মেপত চাই লওঁ তাৰপিছত আমি ষ্টৰিটো যাম ঠিক আছে সো ফাৰ্ষ্টে সি যাব চিলি দেন পাৰাগুৱেৰ পৰা আৰু এখন ফুটবল কাণ্ট্ৰি যাব সেইখন হৈছে আৰ্জেণ্টিনা দেন সি যাব ব্ৰাজিল এতিয়া চাওক ব্ৰাজিলত দেখিলেনে ইকুৱেটৰো পাৰ হৈছে লগতে কি পাৰ হৈছে ট্ৰপিক অফ কেপ্ৰিকৰ্নো পাৰ হৈ গৈছে এতিয়া আৰু এটা ইণ্টাৰেষ্টিং চাওক আমি ট্ৰপিক অফ কেঞ্চাৰতো আফ্ৰিকান কণ্টিনেণ্টখন পালোঁ ট্ৰপিক অফ কেপ্ৰিকৰ্ণতো আফ্ৰিকান কণ্টিনেণ্ট পাইছোঁ আৰু ইকুৱেটৰতো আফ্ৰিকান কণ্টিনেণ্ট পাইছোঁ চ' গোটেই তিনিওডাল পাৰ হৈ যোৱা এখনেই কণ্টিনেণ্ট আছে সেইখন হৈছে আফ্ৰিকান কণ্টিনেণ্ট অ'কে সেইটো মনত ৰাখিব ত' তাৰপিছত সি যাব নামিবিয়া দেন প্ৰথমতে সি বটছৱানা যাব দেন নামিবিয়া যাব দেন সি সাউথ আফ্ৰিকা যাব অ'কে মোজাম্বিক যাব মাডাগাস্কাৰ যাব দেন অষ্ট্ৰেলিয়া যাব অ'কে ইয়ালৈকে ঠিকে আছে চ' আপোনালোকে মোক এটা কুৱেশ্যনৰ আনচাৰ দিব কমেণ্টত আৰু এটা কুৱেশ্যনৰ লিম্পপো ৰিভাৰ সেই ৰিভাৰখনে ট্ৰপিক অফ কেপ্ৰিকৰ্ণক দুবাৰ কাটিছে লিম্পপো ৰিভাৰ সেই লিম্পপো ৰিভাৰে কি কৰিছে ট্ৰপিক অফ কেপ্ৰিকৰ্ণক দুবাৰ
কাটিছে। এই লিম্পপো ৰিভাৰখন কোনখন কণ্টিনেণ্টত আছে, ইয়াৰ কণ্টিনেণ্টখন ক'ব আপোনালোকে, মহাদেশ কোনখনত আছে, আৰু কোনকেইখন কাণ্ট্ৰিৰ মাজেদি পাৰ হৈ গৈছে সেইটো পাৰিলেও সেইটো ক'ব। ঠিক আছে, বিশেষকৈ কণ্টিনেণ্টখন আপোনালোকে কমেণ্টত জনাব। চ' আমি পালো এতিয়া দেশকেইখন আমি চালো প্ৰায় 10খন দেশ, হয়নে? মনত ৰাখিব লাগিব 10খন দেশ আপোনালোকে ডাইৰেক্টো মনত ৰাখিব পাৰে, কিন্তু যদি ষ্টৰিটো যদি চাই লয় তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে বেছি ইজি হ'ব। কেপ পিন্ধা ল'ৰা এটা আমি পঠিয়ালো, হয়নে? কেপ পিন্ধা ল'ৰাটোৱে প্ৰথমতে যেতিয়া গ'ল তাৰ ভোক লাগিলে, প্ৰথম ফুৰিব যায় তাৰ ভোক লাগিলে, কিন্তু সি তাত একো নাপালে, অকল জলকীয়া পালে খাবলৈ, চিলি পালে, মানে চিলি, সি কি পালে, চিলি পালে। প্ৰথমতে ল'ৰাটোৰ ভোক লাগিলে, দেন সি চিলি পালে, চিলিত সি বেলেগ একো নাপালে, অকল কি পালে, জলকীয়াহে পালে। অ'কে, চিলিত সি অকল জলকীয়া পালে, জলকীয়াকে খাবলগীয়া হ'ল। চ' চিলিৰ পৰা জলকীয়া খাবলগীয়াৰ পৰা আমাৰ মনত থাকিব চিলিখন মনত থাকিব। দেন তাক ইমানে পুৰিছে, সি মানে কিবা মিঠা কিবা এটা খাব লাগিব, কাৰণ সি বহুত জলকীয়া খাই দিলে ন, মিঠা কিবা এটা খাব লাগিব। চ' মানে সি আৰ্জেণ্টলি সি যাব লাগিব, মানে দৌৰি যাব লাগিব, কিন্তু মিঠা ক'ত পাব, সি এমেজনৰ জংঘলতহে কিবা ভাল ফল মূল এটা পাব মিঠা। ত' আৰ্জেণ্টলি দৌৰিব লাগিবৰ পৰা আমি কি মনত ৰাখিম, আৰ্জেণ্টলি দৌৰিব লাগিব, আৰ্জেণ্টিনা। চ' আৰ্জেণ্টলি দৌৰোতে সি পৰি গ'ল, হয়নে? পৰি যোৱাৰ পৰা আমি কি মনত ৰাখিম, পাৰাগুৱে মনত ৰাখিম, আমি মনত ৰাখিম। দেখিছেনে? এতিয়া আমি কাণ্ট্ৰিখন চাওক, পাৰাগুৱে। চিলি গ'ল, চিলিৰ পৰা সি আৰ্জেণ্টলি চিলি খাই দিয়াৰ কাৰণে আৰ্জেণ্টলি ব্ৰাজিল যাব লাগিব এমেজনলৈ। চ' সি দৌৰিলে আৰ্জেণ্টলিৰ পৰা আৰ্জেণ্টিনা, দেন দৌৰোতে আৰ্জেণ্টলি বহুত স্পীডত দৌৰিছিলে নহয়, পৰি গ'ল, পৰি যোৱাৰ পৰা পাৰাগুৱে, দেন পৰি গৈ সি যেনে তেনে ক'ত পালেগে, ব্ৰাজিল পালেগে, আৰু মিঠা খাই পানি সি শান্তি পালে আৰু। ঠিক আছে, চ' ব্ৰাজিল পোৱাৰ পিছত কি হ'ল, কিন্তু এতিয়া এই অচিনখন পাৰ কৰিব লাগিব, কেনেকে পাৰ কৰিব? চ' পাৰ কৰিবলৈ সি মানে ব্ৰাজিলত নাৱৰ টিকেট কাটিলে, নাও লৈ মানে সি পাৰ কৰিব। ত' নাৱৰ টিকেট কাটিলে, সেই নাওখনৰ পৰা আমি মনত পেলাওঁ ইংলিছত কি হ'ব, বোটৰ পৰা বোটচুৱানা মনত পৰিব। সি নাও এখনৰ টিকেট কাটিলে, হয়নে? নাওখনৰ টিকেট কাটিলে। চ' নাওখনত কি হ'ব, এতিয়া টিকেট কটা নাওখন আহিলেহে সি যাব পাৰিব, তাৰ নামটো লিখি আহিব, মানে তাৰ নেইম লিখি আহিব, নাওখনত তাৰ নেইম লিখা থাকিব, নেইম। চ' নেইমৰ পৰা মনত পৰিব আমাৰ নামিবিয়া। বোটখন আহিব, তাৰ নাম লিখা থাকিব, নামৰ পৰা নামিবিয়া। দেন সি ক'ত যাবলৈ বিচাৰিছে, চাউথ আফ্ৰিকালৈ যাব বিচাৰিছে। চ' বোটখনত উঠি চাউথ আফ্ৰিকা যাব ফাৰ্ষ্টে, কাৰণ সি জানে যে চাউথ আফ্ৰিকাৰ মাজেদি ট্ৰপিক অফ কেপ্ৰিকন পাৰ হৈ গৈছে, সেইটো মনত আছে তাৰ। চ' চাউথ আফ্ৰিকা যাব, তাতে সি লগ পালে মমাক। মমাৰ পৰা মামাটো মনত ৰাখিব, মামাটো মনত ৰাখিব, এই মমাৰ পৰা। আমাৰ মামা কোন হয়, আপোনালোকৰ নিজৰ মামাও হ'ব পাৰে, নহ'লে আমাৰ যিজন ফেমাছ মামা আছে তেওঁক লগ পালে, তেওঁ চাউথ আফ্ৰিকালৈ গৈ আছিলে সেই একেখন বোটতে, তাৰ বোটখনতে তেওঁ টিকেট কাটিছিলে। চ' তেওঁ মামাও ক'ত গৈ আছিলে, চাউথ আফ্ৰিকালৈ গৈ আছিলে। চ' একেলগে মামাক লগ পাই সি চাউথ আফ্ৰিকালৈ গ'ল, দেন চাউথ আফ্ৰিকাৰ পৰা ক'ত গ'ল, অষ্ট্ৰেলিয়ালৈ গ'ল মামাৰ লগতে একেলগে, আৰু সেই বোটখনতে গ'ল, কাৰণ আমাৰ ইণ্ডিয়ান অচিনো পাৰ হৈ পানি সি যাব লাগিব একেবাৰে অষ্ট্ৰেলিয়ালৈ গ'ল, আৰু তাৰ ট্ৰপিক অফ কেপ্ৰিকনৰ ওপৰেদি পৃথিৱী ভ্ৰমণৰ যিটো লক্ষ্য সেইটো সম্পূৰ্ণ হ'ল। চ' ট্ৰপিক অফ কেপ্ৰিকনক দুবাৰ কটা লিম্পপো ৰিভাৰৰ এইটো আপোনালোকে কমেণ্টত জনাব। অ'কে, আগতে মই কি কৈছিলোঁ, ইকুৱেটৰৰ মাজেদি যোৱা যিখন নদীয়ে কাট কৰিছে, সেই নদীখনৰ নামটো জনাব কৈছিলোঁ, লগতে কোনখন কণ্টিনেণ্টত আছে সেইটো জনাব কৈছিলোঁ। এতিয়া লিম্পপো ৰিভাৰো জনাব আপোনালোকে কমেণ্টত। চ' সেইকেইটা আপোনালোকে নিজে চাৰ্চ কৰি কমেণ্টত জনাবলৈ নাপাহৰিব। ঠিক আছে, এতিয়া আমি চাওঁ প্ৰাইম মেৰিডিয়ানৰ কাৰ মাজেদি পাৰ হৈ গৈছে। খুব কম দেশ, কিন্তু আমি ষ্টৰিটোৰ মাজেদি চাওঁচোন আহক, ফানি ৱে। প্ৰাইম মেৰিডিয়ান পাৰ হৈ যোৱা দেশকেইখন কি, ইউনাইটেড কিংডম, ফ্ৰান্স, স্পেইন, আলজেৰিয়া, মালি, বুৰ্কিনা ফাছো, টগো আৰু ঘানা, হয়নে? কেইখন আছে, 8খন।
8খন কাণ্ট্ৰিৰ মাজেদি প্ৰাইম মেৰিডিয়ান পাৰ হৈ গৈছে আৰু ইউকেৰ ক'ৰ মাজেদি পাৰ হৈ গৈছে যিটো ৰিচাৰ্চ চেণ্টাৰ এইটো হৈছে গ্ৰীণউইচ নামৰ সেই জেগাটোৰ মাজেদি পাৰ হৈ গৈছে গ্ৰীণউইচ প্ৰাইম মেৰিডিয়ানডালক সেইকাৰণে গ্ৰীণউইচ চাইন বুলিও আমি জানো অ'কে এতিয়া যদি আমি মনত ৰাখিব হয় যে কাৰ মাজেদি পাৰ হৈ গৈছে তেতিয়াহ'লে সেই ষ্টৰিটো কেনেকুৱা ধৰণৰ হ'ব যে প্ৰিন্স চাৰ্লছ কাৰণ ইউকেৰ প্ৰিন্স নহয় জানো চ' ইউকেৰ প্ৰিন্স চাৰ্লছে মন গ'ল যে তেওঁ ফুৰিব যাব ক'লৈ স্পেইনলৈ ফুৰিব যাব চ' স্পেইনলৈ ফুৰিব গৈ থাকোঁতে ফ্ৰান্সত তেওঁ পিছল খাই পৰি ফ্ৰেকচাৰ হ'ল ভৰিটো অলপ ফ্ৰেকচাৰ হ'ল আৰু মাইনৰ ফ্ৰেকচাৰ হ'ল ফ্ৰান্সত চ' ফ্ৰেকচাৰৰ পৰা আপোনালোকে মনত ৰাখিব ফ্ৰান্স অ'কে প্ৰিন্স চাৰ্লছৰ পৰা আপোনালোকে মনত ৰাখিব ইউকে তেওঁ প্ৰিন্স হয় তাৰ ইউকে হয়নে তাৰ পৰা স্পেইন তেওঁ পালেগৈ স্পেইনত সুধিলে যে কি এতিয়া মোৰ ভৰিটো কেনেকৈ ভাল হ'ব চ' স্পেইনৰ কোনোবাই ক'লে যে আলজেৰিয়াত এজন লোক আছে তেওঁৰ নাম হৈছে মালি যোনে মালিচ দিয়ে চ' স্পেইনৰ মানুহজনে ক'লে যে মালি বুলি মানুহজনে মালিচ দিয়ে মালি এই আলজেৰিয়াতহে পাব সেই মানুহজনক আলজেৰিয়াত পাব হয়নে স্পেইনৰ মানুহজনে ক'লে আলজেৰিয়াত এজন মানুহ পাব তেওঁৰ নামটো হৈছে কি মালি নেমজনে কি কৰে এটা মালিচ দিয়ে তেওঁ মালিৰ ওচৰলৈ গ'ল মালিয়ে মালিচ দিলে কিন্তু ক'লে যে কি ফ্ৰেকচাৰহে হৈছিলে ফ্ৰেকচাৰ হোৱাটো মালিচেদি ভাল নহ'ব নে আপুনি দৰৱ খাব লাগিব ত' মালিয়ে ক'লে তেওঁৰ এজন বন্ধু আছে তেওঁৰ নামটো হৈছে বৰ ইউনিক নেম আৰু সেইকাৰণে ইউনিক নামৰ ধৰণৰ দৰৱ বনাই যিটো খাই দিলে লগালগ মানে ভৰি ভাল হৈ যাব যিকোনো ফ্ৰেকচাৰ ভাল হৈ যায় চ' বুৰ্কিনা ফাছো নামৰ তেওঁৰ বন্ধুজনৰ লগত গৈ বুৰ্কিনা ফাছৰ ওচৰলৈ যাবলৈ ক'লে বুৰ্কিনা ফাছয়ে যিটো দৰৱ দিয়ে সেইটো হৈছে টগো বুলি দৰৱ এটা দিয়ে চ' বুৰ্কিনা ফাছৰ ওচৰলৈ গ'ল টগো নামৰ দৰৱটো খাবলৈ টগো নামৰ মেডিচিনটো খাবলৈ তেওঁ গ'ল বুৰ্কিনা ফাছৰ ওচৰলৈ চ' বুৰ্কিনা ফাছো আৰু টগো মনত ৰাখিব মালিটো মনত থাকিবই মালিচ কৰিব গৈছিলে হয়নে বুৰ্কিনা ফাছো আৰু টগো দেন যেতিয়া খাই দিলে দৰৱটো লগালগ ভাল হৈ গ'ল আৰু তেওঁ কি কৰিলে এই ঘনানা নামৰ যিটো গান আছিলে সেইটো নাচিব ধৰিলে তাৰ পৰা মনত থাকিব যে ঘানা বুলি তাত সেইটোৰ পৰা মনত থাকিব আপোনালোকৰ ঠিক আছে এইখিনিলৈকে আছিলে আজিৰ ষ্টৰিটো মই ভাবিছোঁ আপোনালোকে আমি যিটো ট্ৰাই কৰিছোঁ সেইটো ভাল পাইছে বুলি ভাবিছোঁ চ' ভাল পাইছে নে বেয়া পাইছে যিয়ে পাইছে আপোনালোকে কমেণ্টত জনাব যদি কিবা কিবি শুধৰণি কৰিবলৈও আছে তেতিয়াও কমেণ্টত জনাব আপোনালোকৰ কমেণ্টে আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায় ঠিক আছে চ' এই প্ৰাইম মেৰিডিয়ানৰ আৰু এটা প্ৰাইম মেৰিডিয়ানৰ আৰু এটা ইণ্টাৰেষ্টিং লাইন আছে আপোনালোকে যদি গোটেই ষ্টৰিটো মনত ৰাখিব নোৱাৰে এনেকৈ ধৰণৰ মনত ৰাখিব পাৰে তেতিয়াহ'লে মই এটা দি দিছোঁ এইটো খুব ফেমাছ ইণ্টাৰনেটত চলিয়ে থাকে তুম ফচ গয়ে বাবলু এইটোও আপোনালোকে মনত ৰাখিব পাৰে ঠিক আছে তুমৰ পৰা টিৰ পৰা কি কয় টগো হয়নে তেনেকৈ ইউৰ পৰা ইউনাইটেড কিংডম এমৰ পৰা মালি এফৰ পৰা ফ্ৰান্স এৰ পৰা আলজেৰিয়া এছৰ পৰা স্পেইন জিৰ পৰা ঘানা অ'কে আৰু বিৰ পৰা বুৰ্কিনা ফাছো এনেকৈ জিৰ পৰা ঘানা আৰু বিৰ পৰা বুৰ্কিনা ফাছো এনেকৈ কিন্তু ষ্টৰীৰ মাজেদি আপোনালোকে কানেক্ট কৰিব পাৰে ডটছখিনি সেইটো মনত ৰাখিলেও কেতিয়াবা ডটছখিনি মনত নপৰিব পাৰে কিন্তু সেইটোৰ মাজেদি আপোনালোকে ডটছখিনি কানেক্ট কৰিব পাৰে চ' ষ্টৰিবোৰ যদি নিজেও ষ্টৰি বনাই ল'ব পাৰে তেতিয়াহ'লে খুব সুবিধা হয় মই মানে প্ৰচেছটোহে দেখালোঁ আপোনালোকে নিজৰ ষ্টৰি নিজৰ ধৰণেও বনাই ল'ব পাৰে ত' ঠিক আছে চ' আজিলৈ ইমানেই আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে আমাক চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি ভাল পাইছে আৰু আপোনালোকে মতামত জনাব আমাৰ কমেণ্ট ছেকশ্যনত ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানেই থেংক ইউ